নমস্কাৰ বন্ধুগণ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে সাৰ সাদুলাৰ মন্ত্ৰালয় কেতিয়া গঠন হৈছিল? ক 1947 চনত, খ 1937 চনত, গ 1950 চনত, ঘ 1951 চনত। উত্তৰটো হ'ল খ 1937 চনত। দ্বিতীয়টো কুৱেশ্যনটো হ'ল ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথম অসমীয়া আছিল? ক মণিৰাম দেৱান, খ গোমধৰ নোৱাৰ, গ পিয়ুষ ফুকন, গ কুশল কোঁৱৰ। ইয়াৰ উত্তৰটো হৈছে খ গোমধৰ নোৱাৰ। ৩ নম্বৰ কুৱেশ্যনটো হৈছে বংগৰ পৰা অসমক পৃথক কৰি বছৰটোত মুখ্য আয়ুক্তৰ অধীনত ৰখা হৈছিল? ক নম্বৰ 1847 চনত, খ 1971 চনত, গ 1890 চনত, গ 1930 চনত। উত্তৰটো হৈছে ক 1847 চনত। নেক্সট কুৱেশ্যনটো হ'ল অসমত প্ৰাদেশিক স্বায়ত্ত শাসনৰ পৰিৱৰ্তন হৈছিল? ক নম্বৰ 1947 চনত, খ 1950 চনত, গ 1930 চনত, গ 1935 চনত। ইয়াৰ উত্তৰটো হৈছে ঘ 1935 চনত। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনে 1830 চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা দেশখন ঘূৰাই অনাৰ উদ্দেশ্যে অসম জনজাতিৰ ফেডাৰেশ্যনৰ সংগঠিত কৰাৰ চেষ্টা কৰিছিল? ইয়াৰ উত্তৰটো হৈছে গ পিয়লি ফুকন। নেক্সট কুৱেশ্যনটো হ'ল অসমৰ কোনটো স্থানত আহোম ৰজাৰ পৰম্পৰাগত সমাধিস্থল? ক চৰাইদেউ, খ গড়গাঁও, গ ৰংপুৰ, ঘ যোৰহাট। ইয়াৰ উত্তৰটো হৈছে ক চৰাইদেউ। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব।